যোগীঘোপাত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উন্নয়ন পুঁজি ধনৰে সমূহীয়া ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন। যোগীঘোপাৰ কেৰখাবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনত সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ 2024-25 বিত্তীয় বৰ্ষৰ উন্নয়ন পুঁজি ধনৰ 5 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন। আধাৰশিলা স্থাপন কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীবেশ ৰায়ে। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ সুকেন ৰায়ৰ উপস্থিতিত মুখ্য কাৰ্যবাহী পাৰিষদ জীবেশ ৰায়ে আধাৰশিলা স্থাপন কৰে। মুখ্য কাৰ্যবাহী পাৰিষদ জীবেশ ৰায়েক শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীয়ে উষ্মভাৱে আদৰণি জনায়। ইয়াৰ পিছত প্ৰতিটো বিভাগতে প্ৰতিটো স্তৰতে যিটো বিকাশৰ sanitary propaganda follow. Take two, Bravo. কিবা নহয় কিবা এটা সহায় সাহায্য আমি আগবঢ়াইছো। গতিকে আজি এইখন বিদ্যালয় তাৰপিছত আমি একমাহ পিছতেই আমাৰ খৰাগৰ চন্দ্ৰ ৰায় ডাঙৰীয়া, আমাৰ আক্ৰমণ বঙাইগাঁও জিলাৰ সভাপতি সঞ্জীৱ ঘোষ ডাঙৰীয়া, সাধাৰণ সম্পাদক ডাঙৰীয়া আৰু এইখন নিকেতনৰ সন্মানীয় প্ৰধান আচাৰ্যকে ধৰি সন্মানীয় আচাৰ্যসকল, বাইদেউসকল, এই আচাৰ্যৰ লগত পৰিচালনা সমিতিকে ধৰি এই বৃহত্তৰ অঞ্চলটোৰ সভাৰ বিশিষ্ট ব্যক্তিসকল, গুৰুজনসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মই আজি বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আমি কেৰখাবাৰীত শংকৰদেৱ শিশু নিকেতনৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰাৰ কাৰণে আমি ধন আবণ্টন কৰি আজিয়ে লগে লগে কামৰ শুভাৰম্ভ ইতিমধ্যে কৰা হ'ল। আৰু মোৰ সৈতে আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় উপাধ্যক্ষ সুকেন চন্দ্ৰ ৰায় ডাঙৰীয়া, আমাৰ এই নিকেতনখনৰ প্ৰধান আচাৰ্যকে ধৰি এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী
শ্ৰদ্ধা ৰাইজ উপস্থিত থাকে। আমি আগন্তুক দিনত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে শিক্ষাৰ দিশত আমি ইতিমধ্যে কাম কৰি আছোঁ আৰু আগন্তুক দিনতো অধিক হাৰত আমি কাম কৰি যাম। আৰু শিক্ষাৰ ক্ষেত্ৰত যিহেতুকে শংকৰদেৱ শিশু নিকেতনে আমাৰ বৰ্তমান সমাজ ব্যৱস্থাত শিক্ষাৰ দিশটো অধিক হাৰত তেখেতসকলে আগবঢ়াই লৈ গৈ আছে। আধ্যাত্মিক দিশৰ জৰিয়তে শিক্ষাৰ এক নতুন দিগন্ত যিহেতুকে তেখেতসকলে সূচনা কৰিছে, আৰু যাৰ কাৰণে আমাৰ পৰিষদৰ অন্তৰ্গত হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য যে শংকৰদেৱ শিশু নিকেতনৰ বিভিন্ন যিসমূহ উন্নয়নমূলক কাম, বিভিন্ন সমস্যাৰ আজি সমাধান কৰাৰ কাৰণে আমি আমাৰ কামসমূহ আমি কৰি গৈছোঁ।